কামাখ্যা মন্দিৰ ক'ত অৱস্থিত বুলি যদি আপোনালোকক প্ৰশ্ন সোধা যায় তেতিয়াহ'লে সকলোৱে এটাই আনসাৰ দিব যে গুৱাহাটীত কামাখ্যা মন্দিৰ অৱস্থিত বা গুৱাহাটীত কামাখ্যা মন্দিৰ আছে কিন্তু পৰীক্ষাত তেনেধৰণৰ সিম্পল প্ৰশ্ন নাহে পৰীক্ষাত সোধে যে কামাখ্যা মন্দিৰ কোনটো হিলকত অৱস্থিত সেই বুলি সুধিব পাৰে তেতিয়াহ'লে হ'ব মনত ৰাখিব ইম্পৰ্টেন্ট হয় নীলাচল হিলত কামাখ্যা মন্দিৰটো অৱস্থিত কামাখ্যা মন্দিৰ পোনপ্ৰথমে নিৰ্মাণ কৰিছিল নৰকাসুৰ কোন আছিল জানেনে নৰকাসুৰ আছিল অসমৰ এটা প্ৰাচীনতম যি ডাইনেষ্টি অসুৰা বা ভমা ডাইনেষ্টি তাৰে প্ৰতিষ্ঠাপক আছিল নৰকাসুৰা আৰু সেই নৰকাসুৰে প্ৰতিষ্ঠা কৰা সেই মন্দিৰ ভাগক কালাপাহাৰে ধ্বংস কৰিছিলে কালাপাহাৰ আছিল এজন বেংগলৰ জেনেৰেল তেওঁ ধ্বংস কৰিছিলে আৰু পুনৰ কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিলে অৰ্থাৎ যিটো ষ্ট্ৰাকচাৰ আমি দেখিবলৈ পোৱা গৈছে বৰ্তমান দেখা পাওঁ সেই মন্দিৰ ভাগক নিৰ্মাণ কৰিছিলে কোচ ৰজা নৰনাৰায়ণে 1565 কামাখ্যা মন্দিৰৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ তথ্য আমি চাই লওঁ কামাখ্যা মন্দিৰ এটা ডাঙৰ এটা ফেষ্টিভেল হয় সেই ফেষ্টিভেলটো হৈছে অম্বুবাচী মেলা আমি সকলোৱে জানো অম্বুবাচী মেলা কোন মাহত পালন কৰা হয় এই বুলি প্ৰশ্ন আহে গতিকে অসমীয়াৰ যদি হয় আহাৰ মাহ হ'ব আৰু ইংৰাজীৰ হ'লে জুন মাহত পালন কৰা হয় মনত ৰাখিব যে 2007 চনৰ পৰা কামাখ্যা মন্দিৰত দেওধানী নৃত্য পৰিবেশন কৰা হয় দেওধানী নৃত্য কি হয় দেওধানী নৃত্য হৈছে গড্ৰেছ মানসা অৰ্থাৎ মনসা দেৱীক পূজা অৰ্চনা কৰাৰ সময়ত এই নৃত্য পৰিবেশন কৰা হয় পোনপ্ৰথমে দেওধানী নৃত্য বড়োসকলৰ দ্বাৰা পৰিবেশন কৰা হৈছিল অৰ্থাৎ দেওধানী নৃত্য কাৰ লগত জড়িত বা কোনটো ট্ৰাইবৰ লগত জড়িত বুলি যদি সোধে তেতিয়াহ'লে হ'ব বড়ো